কাৰোবাৰ উচতনিমূলক বক্তব্য আমি নামানো। সোণাইঘাট চলচলিত লোকেল মাছৰ পাইকাৰী বজাৰ। মাছক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান। উজনি নামনি বুলি কোনো কথা নাই। অসমৰ বিভিন্ন ঠাইত ৰপ্তানি হ'ব নগাঁৱৰ মাছ। আজি পুৱাই নগাঁৱৰ হৈপুৰ গাঁও চলচলিত সহস্ৰাধিক লোকৰ ভিৰ হৈছে। স্থানীয় 10 গৰাকী পাইকাৰী মাছ বিক্ৰেতাই ঢিং ৰোড সোণাইঘাট চলচলিত মাছৰ পাইকাৰী বজাৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। উত্তৰ পশ্চিম নগাঁৱৰ মৎস্যজীৱীসকলৰ বাবে নিশ্চিতভাৱে এয়া এক যোগাত্মক বাতৰি। যাতায়াত যোগাযোগৰ এক সুচল ঠাইৰূপে চিহ্নিত সোণাইঘাট চলচলিত লোকেল মাছৰ এখন বজাৰ মুকলি হোৱাৰ ফলত ক্ৰেতা বিক্ৰেতাৰ মাজতো এক আশাৰ সঞ্চাৰ কঢ়িয়াই অনাৰ আশা কৰিব পাৰি। আজি আমাৰ এই চলচলিতস্থিত সোণাই ফিছ চেণ্টাৰত পোনপ্ৰথমৰ বাবে আজি উদ্বোধন কৰিছোঁ আমি এখন পাইকাৰী মাছৰ বজাৰ। তো অত্যাধুনিক আমাৰ স্থানীয় যিবিলাক লোকেল মাছ আছে ইয়াত বিক্ৰী হ'ব, গ্ৰাহকসকলে আহি পাইকাৰীত বিক্ৰী কৰিব পাৰিব। আৰু যিমান ধৰণৰ আমাৰ লোকেশ্যনটো বহুত ভাল, একেবাৰে ঢিং গেট যিটো আছে ঢিং ৰোডৰ কাষতে অৱস্থিত মেট্ৰ' হস্পিটেলৰ ওচৰত। গতিকে মই সকলো মানুহক আহ্বান জনাওঁ আপোনাক অতি সহজত একেবাৰে কম ডিষ্টেঞ্চত আহি আমাৰ ইয়াত আপোনালোকে থলুৱা মাছখিনি বিক্ৰী কৰিব পাৰিব। আমাৰ ইয়াত টোটেল 6টা কাটা হৈছে, এতিয়ালৈকে 6টা হৈছে আৰু কাটা বাঢ়িব। মাছটো ইয়াৰ পৰা অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তলৈ আমি চাপ্লাইৰ ব্যৱস্থা কৰিম। হয়, আজিৰ পৰা আৰম্ভণি হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষীপ্ৰসাদ দেউৰী। আমি আজি উপস্থিত আছোঁ ঢিং ৰোড প্ৰাইমেৰী চলচলিৰ ওচৰতে। ইয়াত আজি ছেপ্টেম্বৰ আজি 1 তাৰিখ। ইয়াত আমি এটা মাছৰ কাটা আজি অপেনিং কৰা হৈছে, খোলা হৈছে। অপেনিংটো কৰা হৈছে এইটো কাৰণে, এই ৰাস্তাৰ কাষতে মোৰ নিজৰ মাটি আছে আৰু ইয়াত বিভিন্ন বেপাৰ বাণিজ্য কৰিবলৈ সুবিধা আছে। আৰু তাৰ উপৰিও বিভিন্ন মাছৰ উৎপাদনৰ ক্ষেত্ৰত বিক্ৰী কৰিবৰ কাৰণে সকলোৱে আলোচনা কৰাৰ কাৰণে আমি এটা ঠাই আমি নিৰ্বাচন কৰিলে তেওঁলোকে, আৰু তেওঁলোকে আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আৰু মই ভাবিলোঁ যে ইয়াত এটা ভাল বেপাৰ ঠাই হ'ব, যিহেতু ৰাস্তাৰ কাষত আৰু উত্তৰ পশ্চিম অঞ্চলৰ মাছৰ মৎস্যপালকসকলৰ বেচা বিক্ৰীৰ কাৰণে ঠাই সুবিধা কৰি দিছোঁ। যিহেতু টাউনত যাতায়াতৰ কাৰণে বহুত ভিৰ হয়, সেই উদ্দেশ্য আগত ৰাখি আমি সকলোৰ লগত আলোচনা কৰি আজি এটা নতুন অনুষ্ঠান আজি আমি অপেনিং কৰিলোঁ। আৰু এই অপেনিং অনুষ্ঠানত দেখিছোঁ বহুত কৃষক ৰাইজ বা মৎস্যপালক ৰাইজ আহি গোট খাইছে আৰু সকলোৱে আহি উপলব্ধি কৰিছে যে ঠাইটুকু সঁচাকৈ ভাল লাগিছে। আৰু পিছলৈ আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো যাতে বা এই ধৰি লওক আপোনাৰ বাণিজ্যটো আৰু বহল ভিত্তিত আমি কৰিব পাৰিম বুলি আশা ৰাখি ইমানতে মই বক্তব্য সামৰি মাৰিছোঁ। কেইখন কাটা আছে আমাৰ 10খন, এজন কাটাই প্ৰায় 2-3জনকৈ সামৰি তেওঁলোকে বস্তুটো আৰম্ভ কৰিছে। আৰু ইয়াৰ পিছত আমি বহল ভিত্তিত আমি আৰু আগবাঢ়ি যাব পাৰিম। আজি দেখা গৈছে বহুত মাছৰ গাড়ী আহিছে, ক্ৰেতা বিক্ৰেতা আহিছে। ৰাতিপুৱা 5টা বজাতে ইমান উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, কেনেকুৱা? উখল মাখল পৰিৱেশ এইটো কাৰণেই হৈছে, ঠাই অনুসাৰে বেপাৰীসকলে খুব ভাল পাইছে যে আমাৰ ইয়াত সুবিধা হ'ব। আৰু যিহেতু যাতায়াতটো বিশেষকৈ আমাৰ 1 নম্বৰ, আৰু কিছু ঠাইত যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে আমি যাবলৈ আফচোচ কৰোঁ। আৰু যিহেতু টাউনৰ ওচৰত হ'ল, সেই তেওঁলোকে মনে মিলি ভাল পাইছে। নামনি বুলি কথাটো আমাৰ ইয়াত নাহে, কাৰণ যিহেতু আমাৰ ঘৰুৱা মাছৰ উৎপাদক কৃষকসকল আছে, তেওঁলোকে এইটো উৎপাদন কৰিছে। আমাৰ এই মাছটো উজনিলৈ যাব পাৰে, পিছলৈ যাব পাৰে, কিন্তু আমাৰ এই মাছটো আমাৰ ইয়াতে বিক্ৰী হ'ব, ইয়াতে খোৱা বোৱা হ'ব, ইয়াতে চলিব। আৰু সেই কথাটো ইয়াত আমি ধৰি থকা নাই আৰু ভবা নাই, গুৰুত্ব দিয়া নাই। আৰু কৈছে হৈছে কি নিজৰ পুখুৰী নিজে উৎপাদন কৰিছে, তেওঁলোকে মাছ বেচা বিক্ৰী কৰি আৰু বেচা বিক্ৰী কৰি আমাৰ ইয়াত আৰু উজনি নামনি কোনো কথা নাই। আমাৰ ইয়াত পাইকাৰী মাছ বিক্ৰী হ'ব, ইয়াত সকলো জেগাৰ পৰা মাছ আহিব, বেপাৰী ল'ব, সকলো জেগাত চাপ্লাই হ'ব ইয়াত। আৰু এই ৰাইজক আহ্বান কৰিছোঁ যে আমাৰ ইয়াত মাছ লগাবলৈ আমাৰ যাতায়াতৰ সুবিধা আছে। নগাঁৱৰ পৰা ঢিং ৰোডৰ ৰাস্তাত চলচলি মেট্ৰ' হস্পিটেলৰ ওচৰত আমাৰ এই মাছ কাটা বজাৰ বহিছে। আমি বহুত এটা ভাল পাইছোঁ। আৰু ৰাইজৰ যিটো সুবিধা যান জঁটৰ ৰাখিবৰ কাৰণে বেপাৰীহঁত কোনোবা গাড়ী যিবোৰ মাছৰ গাড়ী আহে ৰখাৰ বিৰাট এটা সুবিধা হ'ব। মই আশা কৰোঁ যে আজিৰ পৰা এই কাটা ভৱিষ্যতলৈকে আৰু বৃহৎভাৱে গঢ়লৈ উঠিব। কেইখন কাটা খুলিছে?
কাটা এতিয়া আপাততে 4খন আছে, 6খন খোলাৰ কথা 6খন খোলাৰ কথা আছে। কোনখিনি ঠাইত খুলিছে? এইটো আমাৰ চলচলি মেট্ৰো হস্পিটেলৰ ওচৰতে আৰু। মুস্তাফা কামালৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।